অংকুৰ ছেট কনিক ছেকশ্যন অনুশীলনী 10.1 4 পৰা 9 নম্বৰ কুৱেশ্যনলৈ আজি আলোচনা কৰিম। কুৱেশ্যনটো হৈছে 4 পৰা 9লৈ অনুশীলনীবোৰত প্ৰদত্ত বৃত্তৰ কেন্দ্ৰ আৰু ব্যাসাৰ্ধ উলিওৱা বুলি কৈছে। কি কৈছে আমাক? কেন্দ্ৰ আৰু ব্যাসাৰ্ধ। আমি বৃত্তৰ সমীকৰণ কি পাইছিলোঁ চোৱা। বৃত্তৰ সমীকৰণটো আমাৰ কি আছিলে? x minus h all square y minus k all square equal to r square. ইয়াত এই সমীকৰণটো আৰু এই সমীকৰণটো তোমালোকে তুলনা কৰিব লাগিব, মানে কম্পেয়াৰ কৰিব লাগিব। চাওঁ, x plus 5 all square plus y minus 3 all square, ইয়াত r square আছে, ইয়াত কি আছে আমাৰ 36। এতিয়া আমাক কি স্কোয়াৰ কৰিলে আমাৰ কি বৰ্গ কৰিলে আমাৰ 36 হয়? 6 স্কোয়াৰ। এতিয়া তোমালোকে তুলনা কৰা এইটো সমীকৰণ আৰু এইটো সমীকৰণ। h আৰু k, ইয়াত প্লাস 5 আছে, তেনেহ'লে আমাৰ কি হ'ব? h ইকুৱেল আমাৰ প্লাস হ'লে মাইনাস হ'বগৈ। আকৌ k কিমান? -3, আমাৰ ইয়াৰ মাইনাস আছেই, y minus k হোল স্কোয়াৰ, তেনেহ'লে k ইকুৱেল আমাৰ 3 আৰু r ইকুৱেল আমাৰ 6। এইটো এতেকে বৃত্তৰ কেন্দ্ৰ -5 3, যেহেতু আমি h আৰু k লিখা হয় আমি এনেদৰে লিখিব লাগে, -5, 3 আৰু ব্যাসাৰ্ধ কিমান আমাৰ 6। এইটো এনসাৰ। এনেকৈ আমি সমাধান কৰিব লাগিব, আমি এই সমীকৰণলৈ তুলনা কৰি। নেক্সট এতিয়া 7 নম্বৰটো চোৱা। কি আছে? x স্কোয়াৰ প্লাস y স্কোয়াৰ মাইনাস 4x মাইনাস 8y মাইনাস 45। এইটো কিন্তু আমাৰ বৃত্তৰ সমীকৰণৰ x minus h whole square plus y minus k whole square equal to r square ফৰ্মত নাই। এইটো ফৰ্ম আমি এইটো ফৰ্মলৈ এইটো পৰিৱৰ্তন কৰিব লাগিব। এইটো আৰ্হি লৈ বৃত্তৰ আৰ্হি সমীকৰণৰ আৰ্হি লৈ এই সমীকৰণটো আমি উলিয়াব লাগে। এতিয়া চাওঁ কেনেদৰে কৰিম। প্ৰথমে x স্কোয়াৰ আৰু -4x, x থকাটো একেলগে লিখা, আকৌ y স্কোয়াৰ মাইনাস 8y, y থকাটো, আৰু মাইনাস 45 0। এইটো আমি কেনেদৰে কৰিম? তোমালোকে ক্লাছ 10ত পাইছিলা বৰ্গ সম্পূৰণ পদ্ধতি, দ্বিঘাত সমীকৰণত যে পাইছিলা কমপ্লিকেটিং স্কোয়াৰ মেথড যে আছিলে, এই মেথডত আমি এইটো কৰিম। কেনেদৰে কৰা হয় চোৱা। x স্কোয়াৰ 4x মানে 2 × 2x, 2x এইটো আহিলে বিৰ ভেলু আমাৰ 2 আকৌ b স্কোয়াৰ আছিলে, মানে আমি কোনটো ফৰ্মলৈ আনিম? আমি এইটো a minus b হোল স্কোয়াৰ বা a plus b হোল স্কোয়াৰ, এইটো আনি আমি এইটো ফৰ্মলৈ আনিব লাগে। এতিয়া 2ab 2 স্কোয়াৰটো আমাৰ এইটো প্ৰশ্ন নাই, এইটো কি কৰিম? লগে লগে আমি মাইনাছ কৰিম এনেদৰে, আৰু এইটো ঠিক তেনেদৰে প্লাস y স্কোয়াৰ মাইনাস 2 × y × 8 আছে, 2 লগত কি ইনটু কৰিলে 8 হ'ব আমাৰ 4, আকৌ বিৰ ভেলু 4 হ'ল, b স্কোয়াৰ, তেনেহ'লে 4 স্কোয়াৰ। এই ভেলুটো ইয়াত নাই, লগে লগে কি কৰিবা? মাইনাছ কৰি দিবা। এইটো নেগেটিভ ব্ৰেকেট দি ল'বা, মাইনাছ আকৌ কি আছে আমাৰ 45 ইকুৱেল টু 0। তেনেহ'লে এইটো আমাৰ কিহত আহিলে? বা তোমালোকে এইটো লৈ ব্ৰেকেটটো দিলেই হ'ল। এইটো আমাৰ ফৰ্মুলা x minus 2 হোল স্কোয়াৰ, মানে a minus b হোল স্কোয়াৰ ফৰ্মুলা আহিলে, x minus 2 হোল স্কোয়াৰ মাইনাছ 2 স্কোয়াৰ কিমান আমাৰ 4, আকৌ এইটো আকৌ y minus 4 হোল স্কোয়াৰ, আকৌ মাইনাছ 4 স্কোয়াৰ কি 16, আকৌ কিমান আছে আমাৰ মাইনাছ 45 ইকুৱেল টু 0। এতিয়া কিমান হ'ব আমাৰ চোৱা? x minus 2 হোল স্কোয়াৰ প্লাস y minus 4 হোল স্কোয়াৰ মাইনাছ 4 মাইনাছ 16 মাইনাছ 45, আমাৰ মাইনাছ 65 হ'ল। তাৰপৰা x minus 2 হোল স্কোয়াৰ প্লাস y minus 4 হোল স্কোয়াৰ মাইনাছ 65টো এফালে নিয়া, প্লাস হৈ গ'ল। তাৰপিছত x minus 2 হোল স্কোয়াৰ
y মাইনাছ 4 হোল স্কোৱাৰ আমাৰ এইটো বৃত্তৰ সমীকৰণৰ আৰ্হিটো আহিলে কিন্তু আমাৰ r স্কোৱাৰ হ'ব লাগে ব্যাসাৰ্ধ এইটো আমাৰ r স্কোৱাৰ এটা কোনটো নম্বৰ স্কোৱাৰ কৰিলে r স্কোৱাৰ হ'ব 65 হ'ব তেনেহ'লে আমাৰ কি হ'ব 65 যেটা আমাৰ বৰ্গমূল নাই কি হ'ব 65 ৰুট 65 তো আমি বৰ্গ কৰিলে আমি 65 পাম তেনেহ'লে আমাৰ এতিয়া বৃত্তৰ কেন্দ্ৰ কিমান হ'ব 2 আৰু 4 মাইনাছ আছে আৰু ব্যাসাৰ্ধ কিমান হ'ব ৰুট 65 এইটো এনেদৰে আমি উলিয়াব লাগে এতিয়া নেক্সট প্ৰশ্নটো চাওঁ 8 নম্বৰ প্ৰশ্নটো চাওঁ x স্কোৱাৰ প্লাছ y স্কোৱাৰ মাইনাছ 8x প্লাছ 10y মাইনাছ 12 ইকুৱেল টু 0 আমি একজেক্ট একেদৰে সমাধান কৰিম প্ৰথমে আমি x স্কোৱাৰ মাইনাছ 8x একেলগে লিখিম y স্কোৱাৰ প্লাছ 10y একেলগে লিখিম আকৌ মাইনাছ 12 ইকুৱেল টু 0 এতিয়া চোৱা এইটো x স্কোৱাৰ 2 ইনটু x তোৰ লগত কি ইনটু কৰিলে 8 হ'ব 4 তেনেহ'লে 2ab আৰু আমাৰ b স্কোৱাৰ আছিলে তেন্তে b ভ্যালু আমাৰ 4 হ'ব 4 স্কোৱাৰ আৰু এই ভ্যালুটো আমাৰ ইয়াত নাই কাৰণে লগে লগে মাইনাছ কৰি দিয়া ঠিক তেনেদৰে ইয়াতো আমি y স্কোৱাৰ প্লাছ 2 ইনটু y ইনটু তোৰ লগত কি ইনটু কৰিলে 10 হ'ব 5 আকৌ প্লাছ b ভ্যালুটো আমাৰ এটা 5 হৈ গ'ল 5 স্কোৱাৰ আকৌ 5 স্কোৱাৰ ইয়াত নাই আমাৰ লগে লগে মাইনাছ কৰি দিয়া আকৌ মাইনাছ 12 ইকুৱেল টু 0 এতিয়াতো আমাৰ এইটো ফৰ্মুলা আহিলে x মাইনাছ 4 হোল স্কোৱাৰ আকৌ মাইনাছ 4 স্কোৱাৰ 16 আকৌ এইটো প্লাছত আছে y প্লাছ 5 হোল স্কোৱাৰ 5 স্কোৱাৰ 25 মাইনাছ 12 ইকুৱেল টু 0 আকৌ x মাইনাছ 4 হোল স্কোৱাৰ প্লাছ y মাইনাছ y প্লাছ 5 হোল স্কোৱাৰ মাইনাছ 60 মাইনাছ 25 মাইনাছ 12 কিমান হ'ব আমাৰ মাইনাছ 53 ইকুৱেল টু 0 এতিয়া আমাৰ x মাইনাছ 4 হোল স্কোৱাৰ y প্লাছ 5 হোল স্কোৱাৰ মাইনাছ 53 টু প্লাছ 53 হ'ল এতিয়া x মাইনাছ 4 হোল স্কোৱাৰ প্লাছ y প্লাছ 5 হোল স্কোৱাৰ এটা 53 কি সংখ্যা বৰ্গ কৰিলে 53 হ'ব আমাৰ ৰুট 53 হোল স্কোৱাৰ এতিয়া আমাৰ বৃত্তৰ কেন্দ্ৰ কি হ'ব মাইনাছ হলে প্লাছ 4 আকৌ প্লাছ হলে মাইনাছ 5 আৰু ব্যাসাৰ্ধ আমাৰ ৰুট 53 এইটো আমাৰ এনসাৰ এতিয়া নেক্সট প্ৰশ্নটো চাওঁ আমাৰ 9 নম্বৰ প্ৰশ্নটো হৈছে 2x স্কোৱাৰ প্লাছ 2y স্কোৱাৰ মাইনাছ x আমি x থকাবোৰ একেলগে লিখিলাম প্লাছ 2y স্কোৱাৰ অকলে আছে ইকুৱেল টু 0 এইটো আমি আকৌ ইয়াত 2 থাকিলে আমি কি 1 থাকিলে আমাৰ প্ৰব্লেম নাই কিন্তু 2 থাকিলে আমি কি কৰিব 2 টো সকলোতে আমি কি কৰিম ডিভাইড কৰি দিম x by 2 ইয়াতো আমি 2 ৰে 2 ডিভাইড কৰিলে 1 হৈ গ'ল এইটো বাৰ লিখিছোঁ আকৌ 0 by 2 মানে দুই পক্ষত ইয়াত 2 আছে 2 ৰে হৰণ কৰি দিলোঁ এতিয়া x স্কোৱাৰ মাইনাছ x by 2 2 by 2 কেনসেল 1 হ'ল y স্কোৱাৰ আকৌ 0 by 2 0 তাৰপিছত এটা আমি আকৌ ফৰ্মুলা x স্কোৱাৰ 2 x ইয়াত 2 আছে ইয়াত 2 থাকিবলৈ হ'লে 2 ৰে কি কেনসেল কৰিলে 2 হ'ব আমাৰ 4 তেন্তে 2 ax ৰ ভ্যালু a ৰ ভ্যালু x হ'ল আৰু b ৰ ভ্যালু 1 by 4 স্কোৱাৰ দিলোঁ আকৌ এই ভ্যালুটো নাই লগে লগে আমি কি কৰিম মাইনাছ কৰি দিম এনেদৰে প্লাছ y স্কোৱাৰ ইকুৱেল টু 0 এইটো আমাৰ আকৌ ফৰ্মুলা আহিলে x মাইনাছ 1 by 4 হোল স্কোৱাৰ আকৌ প্লাছ y স্কোৱাৰটো আমি কি লিখিব পাৰোঁ y মাইনাছ 0 যিহেতু আমি বৃত্তৰ আৰ্হি ল'লে মাইনাছ 1 by 4 হোল স্কোৱাৰটো আমি মাইনাছটো এফালে নিলে আমাৰ প্লাছ এইটো আমাৰ 1 2 স্কোৱাৰ কৰিব 4 2 স্কোৱাৰ কৰাৰ প্ৰয়োজন নাই আমাৰ যিহেতু আমাৰ স্কোৱাৰে দৰকাৰ হয়
এতিয়া আমাৰ চোৱা বৃত্তৰ কেন্দ্ৰ কি পালোঁ তো কেন্দ্ৰ 1/4 আৰু 0 আৰু ব্যাসাৰ্ধ কিমান 1/4 এইটোৱে এনসাৰ আমি এনেকৈ সমাধান কৰিব লাগে ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম